আজি হৈছে 6 ছেপ্টেম্বৰ আৰু আজি আমাৰ জেনেৰেল ফেচাৰ্ছ আছে। এয়া পিকু যিহেতু আমাৰ ঘৰতে আছে, দুইজনী ওলাই মেলি ল'লোৱেই। আজি কিয় নাজানো যাবলৈ ইমান বেছি মনেই যোৱা নাছিলে, গাটো ইমান ঠিক নাছিলে, কিন্তু তাই যিহেতু আছে সেইকাৰণে আহিলোঁ। তাই নথকা হ'লে চাগে মোৰ আজি অহা নহ'লেহেঁতেনেই। আৰু আহি পোৱাৰ পাছতে এয়া লাহেকৈ আমাৰ নৱাগত আদৰণি সভাৰ মিটিংখন আৰম্ভ হ'লেই আৰু তাৰ মাজতে পেকেট লাঞ্চো দিলে, খাই মেলি ল'লোঁ আৰু তাৰপিছত এটা দুটাকৈ প্ৰগ্ৰেমবোৰ ষ্টাৰ্ট হ'লেই। আৰু আপোনালোকক মই ক'বলৈ পাহৰিছিলোঁৱে, আমাৰ এই নৱাগত সভাখনলৈ তেজপুৰ লোকসভা সমষ্টিৰ পল্লৱলোচন দাসদাও আহিছিলে। বহুত বেছি ভাল লাগিলে তেখেতৰ ভাষণ শুনি। বৰ বিশেষ দেৰি নাথাকিলে যদিও, কিন্তু যিখিনি সময় থাকিছিল সেইখিনি সময় বহুত বেছি ভাল লাগিলে। আৰু তাৰপাছত এটা দুটাকৈ ধুনীয়াকৈ ডান্সবোৰো ষ্টাৰ্ট হ'ল, চাই বহুত ভাল লাগিছিলে। কিন্তু মোৰ ভিডিঅ' কোৱালিটি ইমান বেছি ভাল নাহিলে, আপোনালোকে ধৰিব ভালকৈ পাৰিছেনে নাই নাজানো। খালি মই স্মৃতি হিচাপে থাকি যাওক বুলি আচলতে এই ভিডিঅ'টো বনালোঁ। আৰু আজি আমাৰ জেনেৰেল ফেচাৰ্ছত গান গাবলৈ আহিছিলে বিশ্বজিৎ সোণোৱাল দা, বৰ ধুনীয়াকৈ গালে। মই পিছে গায়ক অহালে নৰলোৱেই, যিহেতু সন্ধিয়া হ'বৰ হৈছিলে, সেইকাৰণে মই গুচিয়ে আহিছিলোঁ। আৰু এইখিনি ভিডিঅ' আচলতে পাছত মোক কোনোবাই চাবলৈ দিছিলে, সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ। বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। আজিলৈ আহিছোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'ত।